যোৰহাটৰ গৰখীয়া দলত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন। উল্লেখযোগ্য যে বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ উদ্যোগত তথা সমূহ গৰখীয়া দলবাসী ৰাইজৰ সহযোগত 54 সংখ্যক ৰঙালী বিহু সন্মিলনখনি দুদিনীয়া কাৰ্যসূচীৰে গৰখীয়া দল কলাকৃষ্টি কেন্দ্ৰৰ ৰংগমঞ্চত অনুষ্ঠিত হয়। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাই পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি নীৰেণ ভট্টাচাৰ্যই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে ক্ষীৰেশ্বৰ দত্তই। প্ৰায় 28 গৰাকী বয়োজ্যেষ্ঠৰ পৰা সেৱা আৰু আশীৰ্বাদ গ্ৰহণ কৰা হয় এই বিহুতলিতেই। বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ আজি 54 বৰ্ষত ভৰি দিলে আৰু 54 বৰ্ষৰ এই বিহু সন্মিলনখন আমি গৰখীয়া দলৰ ৰাইজৰ সহযোগত গৰখীয়া দল কলাকৃষ্টি কেন্দ্ৰত আমি অনুষ্ঠিত কৰিছোঁ আৰু আজি পুৱা 9টা বজাত অনুষ্ঠানৰ পতাকা উত্তোলন হ'ল আৰু কলাকৃষ্টি কেন্দ্ৰৰো পতাকা উত্তোলন হ'ল। তাৰ পিছে স্মৃতি তৰ্পণ অনুষ্ঠান ভাগি হৈ গৈছে। তাৰপিছত গছ পুলি ৰোপণ আৰু আমাৰ বয়সস্থসকলক এই অঞ্চলৰ বয়সস্থসকলক আমি এতিয়া সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু প্ৰায় 20ৰো অধিক ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এইবিলাক হ'ল আমাৰ বৃহত্তৰ কেন্দ্ৰীয় বিহু সন্মিলনৰ আদৰ্শ। এই আদৰ্শকে লৈ আমি আগবাঢ়ি গৈ আছোঁ। নিশালে কি অনুষ্ঠান আছে? আজি এতিয়া অলপমান পিছতে প্ৰতিযোগিতা আৰম্ভ হ'ব। বিহুৱতী প্ৰতিযোগিতাকে আৰম্ভ কৰি আজি দিনটো প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু গধূলি আমাৰ এখন মুখপত্ৰ উন্মোচন হ'ব। এই মুখপত্ৰত অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান দেৱজিৎ বৰা ডাঙৰীয়াই উন্মোচন কৰিব আৰু তাৰ পিছে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। কাইলৈ নিশাৰ মুখ্য আকৰ্ষণ হৈছে অভিনন্দন দিহিঙীয়াৰ গীতৰ শৰাই আৰু আমি আশাবাদী যে অভিনন্দন দিহিঙীয়াই আমাৰ বালিগাঁওবাসীক কালিলৈ মোহিত কৰিব। ইয়াৰ পাছতে হুঁচৰি প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা, পিঠা প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশালৈ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে যোৰহাট জিলাৰ সাংস্কৃতিক মহাসভাৰ সভাপতি যোগেন চন্দ্ৰ নেওগে। লগতে স্থানীয় শিল্পীৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দিনৰ ভাগত বিভিন্ন প্ৰতিযোগিতাৰ শেষত নিশালৈ সাংস্কৃতিক অনুষ্ঠান গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী অভিনন্দন দিহিঙীয়াই। ঐতিহ্যমণ্ডিত এই গৰখীয়া দল মন্দিৰৰ প্ৰাংগণত গৰখীয়া দল কলাকৃষ্টি কেন্দ্ৰৰ সহযোগত বৃহত্তৰ কেন্দ্ৰীয় বালিগাঁও বিহু সন্মিলনে 3টা অনুষ্ঠান বিশেষভাৱে ৰূপায়িত কৰে: ৰঙালী, মাঘৰ বিহু আৰু কাতি বিহু। ইয়াৰ লগত এই ৰঙালীৰ লগত সংগতি ৰাখি আপোনাৰ বয়োজ্যেষ্ঠসকলক, জ্ঞানজ্যেষ্ঠসকলক যি ঠাইতে এই অনুষ্ঠান ৰূপায়িত কৰক নহওক, আমাৰ সংবিধানৰ লক্ষ্য উদ্দেশ্যই হ'ল যে জ্ঞানজ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰা আৰু তেওঁলোকৰ পৰা আশীষ গ্ৰহণ কৰা আৰু উঠি অহা নৱচামক মানে আমি সাহিত্য, সংস্কৃতি বা বিভিন্ন দিশত লোকসকলক চিনাক্তকৰণ কৰি তেওঁলোককো তেনেধৰণে আগবাঢ়ি যাবৰ বাবে আমি চেষ্টা কৰি অহা হৈছে। আৰু জানি সুখী হ'ব যে আমাৰ প্ৰায় এতিয়া 34খন গাঁৱক সামৰি এই বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখন প্ৰতিষ্ঠা হৈছিল 1971 চনত ৰংঘৰ ৰজাহালিত। আৰু তাৰ পৰা সেই ধাৰাবাহিকতা ৰক্ষা কৰি বৰ্তমান আজি 54 সংখ্যক ৰঙালী বিহু কেন্দ্ৰীয়ভাৱে এই স্থানত উদযাপিত কৰা হৈছে। ইতিমধ্যে আমাৰ সভাপতি নীৰেণ ভট্টাচাৰ্যদেৱ আৰু সম্পাদক নকুল চন্দ্ৰ ভৰালীদেৱ আছে আমাৰ কাষতে আৰু সহকাৰী সম্পাদক ইন্দ্ৰজিৎ বৰা। আৰু লগতে আপোনালোকে জানি সুখী হ'ব যে এইবাৰ আমি এখন মুখপত্ৰ নামকৰণেৰে, বকুল নামকৰণেৰে আমি এখন মুখপত্ৰ প্ৰকাশ কৰাৰ কথা ভবা হৈছে। পূৰ্বতে আমাৰ বিভিন্ন নামকৰণে প্ৰকাশ কৰা হৈছিল, কিন্তু এইবাৰ বিশেষভাৱে যে অনুষ্ঠানটোৰ প্ৰতি লক্ষ্য ৰাখি আমি নামকৰণ কৰিছোঁ বকুলে যি ধৰণে আমাৰ সজীৱতা প্ৰদান কৰে, ফুলৰে সুগন্ধি বিলাব বিচাৰে, ঠিক তেনেদৰে আমাৰ অনুষ্ঠানটোও আমি তেনেধৰণে কাম কৰাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি এনেধৰণে আগবঢ়া হৈছে। আৰু তাৰ ফলশ্ৰুতিত আজি আপোনালোকো আহিছে, এটা সুন্দৰ পৰিৱেশ দেখিছে, য'ত সুন্দৰতা আছে ত'ত ভগৱান বিৰাজ কৰে, সেইটো আপোনালোকেও জানে, আমিও জানো। আৰু এই ধাৰাবাহিকতাটো ৰঙালীৰ ৰঙেৰে আমাৰ মনবিলাক উপচি পৰক, অনাগত দিনবিলাক ৰঙীন হওক,
তাৰ আশা কৰিয়ে আজি এই গৰখীয়া দলত ঐতিহ্যপূৰ্ণ গৰখীয়া দলত আমি সমবেত হৈ বিহু পাতিবলৈ উদযাপিত কৰিবলৈ আমি মনস্থ কৰিছোঁ। ইতিমধ্যে 4টা কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু পিছৰ কাৰ্যসূচী আমাৰ পিঠা প্ৰতিযোগিতা আছে, ঢোল বাদন প্ৰতিযোগিতা আছে, কাইলৈ বিশেষভাৱে আকৰ্ষণীয় হুঁচৰি প্ৰতিযোগিতা আছে আৰু সেই ক্ষেত্ৰত মানে অঞ্চলবাসীৰ বয়োজ্যেষ্ঠসকলকো গুৰুত্ব প্ৰদান কৰা হৈছে। সেইটো আৰু এটা কথা, সদৌ অসমে হুঁচৰি প্ৰতিযোগিতা বা বিহুৱতী প্ৰতিযোগিতাৰ ক্ষেত্ৰত যি নীতি নিৰ্দেশনা দিয়া হৈছে, কিন্তু আমাৰ এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে কিন্তু সেই নীতি লক্ষ্য আদৰ্শ বজাই ৰাখি আমি কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁহত আৰু তেওঁলোকৰ সেই নিৰ্দেশনা আমি পালন কৰিবলৈ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।